বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজ আৰু গোলাঘাট জিলা নাগৰিক মঞ্চৰ ঐতিহ্যত যোৰহাট নাগৰিক অভিৱৰ্তন সম্পন্ন। বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজ আৰু গোলাঘাট জিলা নাগৰিক মঞ্চৰ ঐতিহ্যত আজি যোৰহাটৰ ধনদা বিবাহ ভৱনত অনুষ্ঠিত হয় এক যোৰহাট নাগৰিক অভিৱৰ্তন কাৰ্যসূচী। এই বিশেষ নাগৰিক অভিৱৰ্তন কাৰ্যসূচীত যোৰহাট আৰু গোলাঘাট জিলাৰ বহু জ্যেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। আনহাতে অনুষ্ঠানত সাম্প্ৰতিক সময়ত চৰকাৰৰ দায়িত্ব আৰু এই ক্ষেত্ৰত নাগৰিক সমাজৰ ভূমিকা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AN লাইভ। জনতা পাৰ্টিৰ জন্ম হৈছে 1977 চনৰ জানুৱাৰী মাহত মাত্ৰ 2 মাহ আগতে ৰামলীলা ময়দানত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত 4 লাখ মানুহৰ প্ৰতিবাদী সমাৱেশত জন্ম হৈছে জনতা। 2 মাহ সময় পাইছে, পইচা নাই, কৰি নাই, দলৰ কমিটি গঠন হোৱা নাই, জনতা পাৰ্টি জিকা নাই, ভাৰতৰ জনতা জিকিছিলে। কেনেকৈ জিকিছিলে মই সোঁৱৰাই দিম, কিয় মই উৎসাহী যে তেতিয়াৰ অবিভক্ত উত্তৰ প্ৰদেশত 85খন লোকসভা আসন আছিলে, 85খনত কংগ্ৰেছ আহি গ'ল, জনতা জিকিলে। ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হাৰিল, ফৰ্ণাণ্ডেছে কাৰাগাৰত থাকি 4 লাখ ভোটৰ ব্যৱধান জিকিলে। বিহাৰৰ 54খন আসনৰ 54খনত কংগ্ৰেছ পৰাজিত হ'ল, আৰু মধ্যপ্ৰদেশৰ 41খনত, পাঞ্জাৱৰ 13খনত, হাৰিয়ানাৰ 14খনত, ৰাজস্থানৰ 42 শদিয়াৰ ফালে চাব। আজি গধূলি কি জানি শদিয়াৰ আকাশ আভৌৰামলি হ'ব, কিন্তু কেৱল পূবৰ ফালে নাচাব, পশ্চিমৰ ফালেও চাব। দেখিব বিহাৰৰ গৰীব জনতাই একেবাৰে সৰ্বশান্ত উপান্ত দৰিদ্ৰতম ভাৰতৰ গৰীব, আটাইতকৈ গৰীব মানুহবিলাকে লাখে লাখ মানুহে ওলাই আহিছে EVMৰ বিৰুদ্ধে, তথাকথিত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ বিৰুদ্ধে, ভোটাৰ অধিকাৰ হৰণ কৰাৰ বিৰুদ্ধে। আৰু মই ভাবোঁ যে ৭৫ চনৰ আজিৰ তাৰিখত প্ৰতিবাদৰ ইতিহাসৰ পুনৰাবৃত্তি ঘটে বেলেগ বেলেগ ধৰণে। মই ভাবোঁ এইবাৰৰ ইতিহাসৰ যিটো পুনৰাবৃত্তি আগতকৈ গভীৰতৰ ব্যাপকতৰ হ'ব। আগৰবাৰ ইন্দিৰা গান্ধীৰ এইটো এটা দলীয় একনায়কত্ব আছিল, এইবাৰ দলীয় একনায়কত্ব মতাদৰ্শগত হিন্দুত্ব ব্ৰাহ্মণ্যবাদৰ ভয়ংকৰ সাম্প্ৰদায়িকতাৰ সৈতে সুসজ্জিত এটা মতাদৰ্শৰ বিৰুদ্ধে। এইবাৰ বিশাল সংঘ বাহিনীৰ বিৰুদ্ধে, এইবাৰ পুলিচ মিলিটাৰীৰ বিৰুদ্ধে, এইবাৰ সকলো ধৰণৰ নফৰত আৰু আত্মম্ভৰিতাত মই বৰ মোক ইমানটা লাগিব, তাত যদি ব্যস্ত থাকে, ৰত থাকে, মগ্ন থাকে, নিমজ্জিত থাকে, ইতিহাসে তেওঁলোকক ক্ষমা নকৰে। মানে অবিভক্ত শিৱসাগৰ জিলা অকল যোৰহাট গোলাঘাট শিৱসাগৰৰ পৰাও আহিছে, আৰু তাৰ যিটো বক্তব্য ইয়াত মই নিমন্ত্ৰিতহে, তথাপিও যি বক্তব্য আমি শুনিছোঁ বা জানিছোঁ বা আমি নিজেও কৈছোঁ, সেয়া হৈছে যে অসমত আৰু ভাৰতবৰ্ষত এক ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে। এটা আতংকৰ পৰিৱেশ, এটা শাসৰুদ্ধ পৰিৱেশ, অগণতান্ত্ৰিক পৰিৱেশ। সেই পৰিৱেশৰ বিপৰীতে জনগণৰ প্ৰকৃত উন্নয়নৰ কাৰণে এক আগন্তুক যি নিৰ্বাচন হ'ব তাত 1:1 কণ্টেষ্ট হ'ব লাগে বুলি এটা কথা আজি আহিছে। তাৰ অৰ্থ হৈছে যে বিজেপিৰ এজন প্ৰাৰ্থী থাকিব, সমগ্ৰ বিৰোধী পক্ষই এজনেই প্ৰাৰ্থী দিব। কোন দলৰ দিব এইটো আমাৰ একেবাৰে বিচাৰ্য বিষয় নহয়। বিৰোধী দলবিলাকক ঐক্যবদ্ধ হ'বলৈ চাপ সৃষ্টি কৰাটো আজিৰ অভিৱৰ্তনৰ এটা উদ্দেশ্য, আৰু তেওঁলোকে ঐক্যবদ্ধ হওক বা নহওক, জনগণৰ আন্দোলন জোৰদাৰ হ'ব। বিহাৰত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ বিৰুদ্ধে যি আন্দোলন হৈছে তাৰ ঢৌ দেশজুৰি বিয়পি পৰিছে, আৰু অসমতো SIR প্ৰয়োগ কৰা হ'ব ধৰিছে, তাৰ বিৰুদ্ধে আন্দোলন। আমি মৰাণসকলৰ যোৱা কেইনিশা আমি দেখিছোঁ যে পূব আকাশ ৰাঙলী হৈ আছে তেওঁলোকৰ প্ৰতিবাদেৰে। এনেকুৱা জনজোৱাৰ আৰু জোৰদাৰ হ'ব, আৰু আগন্তুক নিৰ্বাচনতো তাৰ প্ৰতিফলন যাতে ঘটে, সেয়া আজি অভিৱৰ্তনৰ আয়োজন। আমি ৰাজনৈতিক দলৰ পৰা যিহেতু বক্তব্য ৰখা নাই, আমাৰ কথাটো হৈছে ৰাজনৈতিক দলবিলাকে যে পৰিৱৰ্তিত পৰিস্থিতি সম্পৰ্কে যদি বুজি পায় এয়া ভাল, যদি বুজি নাপায় তেতিয়াহ'লে জনসাধাৰণে জনগণৰ কথা ক'ব, আৰু জনগণৰ কথা মানিবলৈ দলবিলাক বাধ্য থাকিব যে ঐক্যবদ্ধভাৱেই এই ফেচিবাৰী পৰিস্থিতিৰ মোকাবিলা কৰিব লাগে। নাগৰিক সমাজৰ কথাটো হ'ল, নাগৰিক সমাজৰ কৰ্তব্য ৰাজনৈতিক দলৰ পিছে পিছে যোৱাটো নহয়, ৰাজনৈতিক দলৰ অনুগ্ৰহ বিচৰাটো কেৱল নহয়, নাগৰিক সমাজে স্বতন্ত্ৰভাৱে ৰাইজৰ যি বক্তব্য সেইটো দাখিল কৰিব, পেছ কৰিব, আৰু ৰাজনৈতিক দলক বাধ্য কৰিব ওলোটাই যে তেওঁলোকে যেন জনসাধাৰণৰ এই বক্তব্যক গুৰুত্ব দিয়ে। দেশজুৰি নিৰ্বাচন হওক বা নহওক, এটা সম্পূৰ্ণ অগণতান্ত্ৰিক পৰিৱেশ বিৰাজ কৰিছে, আৰু লাখ লাখ ক্ষুদ্ৰ উদ্যোগীৰ কল কাৰখানা বন্ধ হৈছে। এই দেশত কোটি কোটি ডেকা গাভৰু আজি নিবনুৱাত পৰিণত হৈছে, হাজাৰ হাজাৰ লাখ লাখ স্কুল বন্ধ কৰি দিয়া হৈছে। এটা সম্পূৰ্ণ নৈৰাশ্যজনক পৰিৱেশ বিৰাজ কৰিছে। উন্নয়নৰ নামত কেৱল উৰণ সেতু মাৰ্কা উন্নয়ন উচ্ছেদ চলি আছে। গতিকে এই যে নতুন প্ৰজন্ম, লাখ লাখ কোটি কোটি নিম্ন মধ্যবিত্তৰ দুখীয়া মানুহৰ মৰণ মিলিছে, তাৰ পৰা পৰিত্ৰাণ লাগে। নিৰ্বাচনে যদি সেই পৰিত্ৰাণ দিয়ে ভাল কথা, যদি নিদিয়ে তেতিয়াহ'লে ৰাইজে কিন্তু তাতকৈ কঠোৰ হ'বলৈ বাধ্য হ'ব। হয়তো শ্ৰীলংকাৰ দৰে, হয়তো বাংলাদেশৰ দৰে ঘটনা ঘটিব, নঘটক তেনে ঘটনা। তাৰ বাবে যাতে আমি নিৰ্বাচনৰ জৰিয়তে কিবা এটা কথা কোৱাৰ সুযোগ পাওঁ, আমাৰ বক্তব্য যাতে ৰজাব পাৰোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।
আৰু 9854011916।